কি কজ্জা 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 মমো খাওয়া বেলেগ জায়গা যাবি নাকি খোৱা নাখা হা তুই নাখা এই কি প্লেনিং আকৌ এইটো মই গমে পোৱা নাই দেখোন সেই জেগাটো কি আপোনালোকে গম পোৱা যদি জানিব ইচ্ছা কৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব লাগিব ব'লক गाइस देखते रहो কি সিস্টেমে কি তুই কি মানে মোমো সেভ দিয়ে গাইস কিন্তু সঁচাকে কৈছো বেছি বস্তু খৰচ নকৰাকে এতিয়া খৰচ যি বস্তু আছে সেই অলপমান মাইন্ডটো খতে তুই কব এইটো চাক গাইস এইটো কি কৈছে চাক এইটো চাক কি কৈছে এইটো হৈছে এটা বটলৰ হোপা আৰু হোপাটো তাইলে বৰ্তমান উয়া কাটিয়ে চাক ওয়াও আমি এইখিনি বনাই ৰেডি কৰি আছো গাইস এইখিনি কৰি উঠাৰ পিছত আমি এঠাইলৈ যাম মানে সুন্দৰকে ধুনীয়া এটা এঠাই আছে তাতে যাম তাকে আপুনি যদি আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে নিশ্চয় আমি যে মমো বনাই এটি আমি এঠাইত খাবলৈ যাম বুলি তাকে যদি চোৱা নাই ভিডিঅ'টো চাব আৰু আহকচোন আমি কেনেকৈ বনালোঁ কি কৰিলোঁ সেইখিনি অলপ চুৰুমুৰুকৈ চাই আমি যি ঠাইলৈ যাওঁ তাতে অলপ এনজয় কৰোঁ আমাৰ লগতে আহক moments later একবার চাও ৰব গাইস কেনেকা হৈছে না নাই লাইনত আইছে না নাই আহি গৈছে সুন্দৰ হৈছে আহি গৈছে লাইনত বাহ 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 ওয়াও হোসাকা ধুনীয়া হৈছে বাপ ইটা আটাৰো ইমান ধুনীয়া হৈছে না বাপ ৰে হোসাকা ধুনীয়া হৈছে এই হাত ধুইছে তই ওই বাপ হোসাকা ধুনীয়া হৈছে খালাব খাই উঠা যাব ললো গাইস জয় শ্রীরাম বাই বাই যাও গাইস বাই বাই তা শুরু আমি রামে ড্রেস করে যা তো গাইস আহক আমি এটা যাই হচ্ছে মোমো খাম বেলেগা পার্টিকে আমি মোমো খাম গাইস লেটস স্টার্ট দ্য ভিডিও সুন্দৰ সিনারি গাইস মনটো ভাল লাগিছে চাও সুন্দৰ ও গড এই মজা এয়া হৈছে লখিমপুৰ পুখুৰী গাইস আমাৰ ঘৰৰ ওচৰতে আমি ভাবিলো মমোটো বনালো ঘৰত আৰু এতিয়া ইয়াতে অলপ খাই যাওঁ অলপ সুন্দৰ ধুনীয়া পৰিৱেশত ও যা কেনে লাগাইছে ভাই মজা লাগাইছে সুন্দৰ পৰিৱেশ গাইস একদম পুৰা ধুনীয়া বতাহ আহি আছে আৰু কি কম গাইস ইমান ওচৰতে ইমান ধুনীয়া এটা প্লেচ আমি সদায় আহোৱে সদায়ও নহয় প্ৰায় আহো আৰু আপোনালোকে আহিলে আহিব পাৰে লখিমপুৰ পুখুৰী বুলি কয় আমাৰ এখিনি দৰঙৰ পৰা দৰং মানে ধৰক এতিয়া এখিনি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা হেনেকুৱা আৰু এতিয়া দেখা পাইছে একদম পুৰা আমি আৰু বেলেগকে সাগৰ বা কিবা কিবি এনেকুৱা ভিউটো জ্বলাব নোৱাৰিলেও ঘৰতে থাকি আমি এনেকুৱা ধৰণৰ সন্তুষ্টি ল'ব পাৰোঁ মাজে মাজে এইটোৱে চাওক এই ধুনীয়া বিৰাট ডাঙৰ সুন্দৰ গাইস চাওক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা আৰু আমি এতিয়া ঘৰৰ পৰা লৈ অহা মমোখিনি খাম একদম সুন্দৰ পৰিৱেশ এই চাওক সূৰ্য অস্ত যাবৰ হৈছে গাইস এয়া চাওক এই পৰিৱেশটো উল্টি পুল্টি কিন্তু চেছ
সুন্দৰ 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 এই গাইছ আমাৰ এয়া টুকুৰা লৈছোঁ আমি ম'ম' চম' বনাই লৈ আহিছোঁ অলপ দেৰিকৈ খাম একদম পূৰা একদম ধুনীয়া ধুনীয়া লৈ আহিছোঁ গাইছ চাওক এয়া একদম পূৰা লৈ আহিছোঁ মানে আমাৰ পূৰা খানা সাংঘাতিক অলপ বিচাৰিলে সুখবোৰ এনেকৈ পোৱা যায় আমাৰ লাহে লাহে সৰু ঠাইতে একদম সাগৰীয় ফিল লৈ আছোঁ বৰ্তমান কিন্তু তামাম চিনাৰী লাগিছে দেই এইটো ধুনীয়া চিনাৰী হৈছে শুনিছেনে তামাম চিনাৰী তামাম পূৰা ফটো এয়া একদম ফটো শ্বুটত লাগি দিছে আমাৰকেইটাই পূৰা ফটো শ্বুট লাগি আছে গাইছ আৰু আমি এতিয়া এইখিনি সময়ত বেছি ভাল লাগিছে আমাৰ পৰিৱেশটো সঁচাকৈ চাওক কি ধুনীয়া চাওক এই চাওক কি ধুনীয়া অ' মাই গড তামাম তেনেকুৱা এটা সুন্দৰ পৰিৱেশত আমি এতিয়া ম'ম'খিনি খাই লোৱা যায় পূৰা একদম ধুনীয়া ফাগুন ধুনীয়া হৈছে শুকান পাত সৰি সৰি শেষ এতিয়া ডাল চলাচল হেৰি নাই এতিয়া আমি চাই আহোঁ গাইছ দেৰি হ'ল সুন্দৰ লাগছে বোলে একদম ম'ম' খাই এনেকুৱা অ' মাই গড কি ধুনীয়া চিনাৰী চাক তামাম কেনেকুৱা বঢ়িয়া এতিয়া ম'ম' আমাৰ ম'ম' পাৰ্টি চাহ বিনা চাহ এয়া ঘৰত বনোৱা ম'ম' গাইছ আমি যে বনাইছিলোঁ এয়া লৈ আহিছোঁ বৰ্তমান গাইছ বেলেগ নাই ঢৌখিনি চাওঁ লৈ পূৰা একদম কি ধুনীয়া লগা হৈছে অ' মাই গড এয়া ম'ম' গাইছ আমি ঘৰত বনোৱা ম'ম' মিছা কথা নকওঁ সঁচা কৈছোঁ এইখিনি সময়ত আহি আমি বেছি মিছ কৰা নাই হয় নহয় আৰু আমি জানো সেইটো কাৰণে আমি এইখিনি সময়ত আহিছোঁ আৰু আপোনালোকক দেখাওঁ বুলি আহিলোঁ গাইছ সন্ধিয়াৰ যিটো মানে সূৰ্য অস্ত যোৱাৰ সময়খিনি এনেকুৱা এটা পুখুৰীৰ পাৰত আৰু ধুনীয়া আজি আৰু বেছি এটা ভাল হৈছে কি ফাগুনৰ বতৰ তাৰপিছত ধুনীয়া একদম এই হেৰিবিলাক ধুনীয়া হৈ আছে চাওক পানীখিনি মানে ইমান ধুনীয়া কি কম তামাম আৰু পূৰা আমাৰ লেফেদি লাগি আছে আমাৰ ফালে লাগি আছে পূৰা পাৰ্টি আৰু গাছ ফাগুন যি ধুনীয়া ইয়াত চাওক গাছকেইডাল তোমাৰ গাছ পূৰা নতুন নতুন পাত আহিব তামাম আৰু কি কম আউটষ্টেণ্ডিং গাইছ আউটষ্টেণ্ডিং আৰু ওচৰতে যিহেতু আছে আমি ওচৰতে আমাৰ ভাল লগাবিলাক আপোনালোকৰ জ্ঞাতাৰ্থে দেখুৱাৰ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে মই ভাবিছোঁ কি আমি ভাবি আছোঁ আপোনালোকে এইখিনি চাই বহুত পৰম শান্তি পাব ঠিক গাইছ আৰু যদি হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গাইছ চাওক একদম এয়া কণী আৰু এয়া হেৰি পূৰা ঘৰত বনোৱা ম'ম' আৰু এয়া ভুজিয়া গাইছ বিকাজি আৰু এতিয়া পানীৰ বটল আৰু এইটো গাইছ আৰু এনেকুৱা হৈছে সুন্দৰ পৰিৱেশ ৱাও গাইছ আমি এতিয়া খাই লওঁ ধুনীয়াকৈ আপোনালোকে উপভোগ কৰক আৰু আপোনালোকে ঘৰত বনাই এনেকুৱাকৈ লৈ আহি ইয়াৰ পুখুৰীৰ পাৰত খাব পাৰে আৰু ধুনীয়া পৰিৱেশ একদম কি কম গাইছ তামাম ব'লক গাইছ আমি এতিয়া খাই লওঁ যদি কেতিয়াবা আপুনি কমেণ্ট দিয়ে আমি একেলগে খাম তেতিয়াহ'লে আমি খানা চানাও খাব পাৰিম গাইছ একো কথা নাই এতিয়া আমি খাই লওঁ সূৰ্যটো অস্ত যাব ধুনীয়াকৈ একদম ধুনীয়া কি ক'ব আৰু গাইছ চাওক কি ধুনীয়া হয় ভাই আৰু কি লাগে ইয়াতকৈ পৰিৱেশ মোক লাগি থবি দেই ৰ গাইছ আমি অলপ খাই লওঁ
গাইস কি ধুনিয়া পৰিবেশ আৰু কি কম একদম আনষ্টপেবল একদম সুন্দৰ কেনেকুৱা আছে কেনেকুৱা আছে বঢ়িয়া আমি আৰু একদিন আহিম গাইস আৰু একদিন আহিবা বেলেগ বস্তু বেলেগ ৰেচিপি লৈ আহিম দেখাম বিনা চা মোৰ হাতখন নাই বুলি কৈছিলি তহঁতৰ হা মোৰ হাতখন নাই বুলি কৈছিলি অৱশ্যে গাইস এইটো সঁচা ক'ব লাগিব ধুনিয়া বনাইছি তাই একদম সঁচা একদম এটা যে ময়দা দি বনোৱা নাই সেইটো কথা ক'বা একদমে নৰি পুৰা আটা দি বনাইছি আটা দি বনাইও খাব পাৰে আপোনালোকে ঘৰত তাকে খাই চাব গাইস একদম অতি সুন্দৰ আৰু চাই থাকিব আমি এনেকৈ আমাৰ যিখিনি ভাল লগা আমি সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি গৈ থাকিম আৰু আপোনালোকৰ যদি কোনোবা এইখিনিত ভাল লাগে তেনেহ'লে আপোনালোকে আহি ইয়াতে এনজয় কৰিব পাৰে ঠিক আছে বঢ়িয়া আহক অলপমান গান চান গাওঁ আৰু নেকি guys engke hamle guys engke guys Guri furis mas ini mau gede uti আছে না নাই দেখ যা আপুনার সাগর উটি ভাহি উৰি ফুৰিছো দিদিন আকাশত তোকে লয়ে ঘৰ সাজিছো মোৰ মৰমবোৰ সঁচা তোলয়ে ৰচা কেতিয়া হবি মোৰ একদম সুন্দৰ গাইছ এতিয়া আমি অলপ খাওয়া চাওয়া হ'ল অলপমান দুইপাকমান ঘূৰো সেয়াই আৰু এইবিলাক কিন্তু ভয় লওঁ দেই এইবিলাক ভয় লওঁ নিজৰ স্বচ্ছতা নিজে নিজে সঁচাকৈ আৰু এইখিনি নকৰি ল'লে বেয়া কোনে কৰিব আৰু বেলেগে বিনা কিন্তু বেলেগ নেপেলাই বেলেগ জেগাত একদম ধন্যবাদ কৈছিমি সঁচাকৈ ধুনীয়া বনাই খুৱালি আৰু লগতে তোকো ধন্যবাদ দিলোঁ বঢ়িয়া পইচা এটা খুৱালি আৰু সুন্দৰ পৰিৱেশটো দিয়াৰ কাৰণে প্ৰকৃতি বা নেচাৰ ভগৱান গড ধন্যবাদ আৰু এই পুখুৰীটো যিদিনাখন পুৰা একদম সুন্দৰ হৈছিল ৰজাৰ দিনতে আমাৰ বহুত কিবা এটা ৰজাৰ দিন আছিল ধুনীয়া কি কবি একদম পানীখিনি কি ধুনীয়া হয় একদম সাগৰ লাগিছে বেলেগ কি সাগৰ চাব যাব লাগে আমাৰ এটা ধুনীয়া জেগা আছে বা কেৱল ৰিচ সুন্দৰ গধূলি হ'ল এতিয়া সন্ধিয়া আমি এতিয়া যাওঁ ঘৰলৈ বুলি আৰু আজি দিনটো খুব ভাল লাগিল আৰু ধন্যবাদ সকলোকে ভিডিঅ'টো ইমান সময়লৈ চাই থকাৰ বাবে আৰু আশা ৰাখিছোঁ আপোনালোকৰ ইয়াতে আহি আমাৰ দৰে অলপ এনজয় কৰিব এয়া চাওক ধুনীয়া চৰাই চিৰিকটি উৰিবলৈ আৰম্ভ কৰিলে এইটো চাওক এয়া একদম সুন্দৰ পৰিৱেশ এৰি থৈ যাবলৈ মন নাই তথাপিতো ইমান সুন্দৰ ঠাই এৰি থৈ যাব কেতিয়া কাৰণো মন হ'ব আৰু মন নাথাকেই হ'লেও ঘৰলৈ যাব লাগিব এটি বুলি যাওঁ আৰু একদম সুন্দৰ পৰিৱেশ গাইছ কি কম হোৱা আকাশত চৰাইবোৰেও নিজৰ বাহলৈ বুলি আগমন ঘটিবৰ সময় হ'ল আৰু আমিও নিজৰ ঘৰলৈ বুলি
আগমন হোৱাৰ সময় আহিল। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। ধন্যবাদ আপোনাক শেষলৈ ভিডিঅ'টি চাই থকাৰ বাবে।